বিপিএফ দলৰ উদ্যোগত জইণ্ট এক্সিকিউটিভ মিটিং হৈছে। এই জইণ্ট এক্সিকিউটিভ মিটিঙৰ যেটো উপস্থিত সব সেল কমিটি ইয়ত ওমেন বিএসইউ সবে আছে। আমাৰ স্পেচিয়েলি জিলা পৰ্যায়ৰ কৰ্মী আৰু ডিস্ট্ৰিক্ট লেভেলৰ ব্লক লেভেলৰ কৰ্মীসকলে সকলোৱে এটেণ্ড আছে আৰু খুব ভাল সুন্দৰ আলোচনা হৈছে। আৰু ভেৰগাঁও জিলা হিচাপে আমাৰ ইয়াত টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি দুটা আছে। এই দুটা এছেম্বলিত আমাৰ দলৰ স্থিতি খুব ভালে মজবুত আৰু আমি নিশ্চয় 100% NDA টিম হিচাপে আমি জিকিম। ইউপিপিএলৰ কি হ'ব নহ'ব এইটো ইউপিপিএলে ক'ব। আমি জানো ইউপিপিএল দল দিছপুৰ আৰু দিল্লীত NDA হিচাপে আছে, অকল BTCত নাই। এছেম্বলি হ'ল দিছপুৰ। তো এছেম্বলি ইলেকশ্যনত ইউপিপিএলে হিচাপত NDA হিচাপে কেণ্ডিডেট পাব লাগিছিল। ইহঁতে ক'ত পায় মুঠতে 15টা সমষ্টিৰ ভিতৰত কিবা একটা সমষ্টি ইহঁতেও পাব লাগিছিল। পাইছে না নাই মই নাজানো। আমাৰ BPF আজিলৈকে এতিয়ালৈকে কিমান চিট পাব এতিয়ালৈকে কনফাৰ্মেশ্যন নাই। হয়তো আবেলি বতৰত পাব। আমাৰ অহাকালি PMB মিটিং বহিব, তেতিয়া সব কথা গম পাব। নাই, এইটো ইহঁতৰ কথা, এইটো ইহঁতৰ কথা, আমাৰ কথা নহয়। এইটো ইহঁতৰ কথা, এইটো বিজেপিৰ কথা। ক'ত টিকেট বিচাৰিছে, ক'ত খেলিব। মুঠতে BPF দল হিচাপে 15টা সমষ্টিত খুব ভাল পজিশ্যন আৰু NDA হিচাপে 15টা চিট গঠাই দিয়াটো আমাৰ দায়িত্ব, আমি কৰিম। নাই, শক্তিশালী হয় না দুৰ্বল না শক্তিশালী এইবিলাক ইলেকশ্যনত দেখা যাওক কি হয়। মুঠতে সমষ্টি আছে BTC অঞ্চলত 15টাকৈ NDA টিম হিচাপে মই পঠাই দিম। পাছ এইটো BPF বুলি নহয়, আমি NDA। কোনোবা দলৰ কিবাটো আমাৰ BPFৰ লগত কম্পেয়াৰ কৰিব নালাগে। ইউপিপিএল কিমান ষ্ট্ৰং নিজে কৈ ল'ব। আমিতো কম BPF বিৰাট ষ্ট্ৰং। ইউপিপিএলে নিজে ষ্ট্ৰং বুলি যদি ক'ব পাৰে কৈ ল'ব পাৰে, কিন্তু আমাৰ কোনো BTC ক্ষেত্ৰত ইউপিপিএলৰ লগত কোনো বুজাবুজি নাই। সেইটোৱে ডিফেন বড়ো আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট ডিফেন বড়োই এইফালে ওদালগুৰিত খেলিব। ইয়াতকৈ আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি? আহকচোন, মোৰ কথা সেইটোৱে। ইয়াতকৈ ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে? আহক। আমি কিন্তু BPFে 100% 15টা চিট দিম, স্পষ্ট। এইটো কংগ্ৰেছৰ কথা। কংগ্ৰেছৰ পৰা বহুত মানুহে দল ত্যাগ কৰি পেলাই ক'তবা BPF, ক'তবা BJP, ক'তবা ইউপিপিএল এনেকুৱা সোমাই থকাটো মই দেখিছোঁ। এইটো কংগ্ৰেছ দলৰহে কথা, আমাৰ লগত কোনো কথা নাই। মুঠতে আমাৰ স্পষ্ট BPF হিচাপে 15টাত আমি 15টা দিম। 100 NDA হিচাপে 100টাৰ তলত নাপায়।